নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই 40টা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ লৈ আহিছোঁ ইউনিয়ন বাজেট 2026-27 ৰ ওপৰত আৰু এই ইউনিয়ন বাজেট 2026-27 ৰ এই বাজেটখন আমাৰ আহিব লগা 2026 বৰ্ষত যিবিলাক গভৰ্ণমেণ্ট এক্সাম আছে সেই এক্সামৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হয় লগতে সকলোবিলাক এন্ট্ৰেন্স ফৰ এক্সাম্পল বিএড অথবা ডিএলএড তাৰ কাৰণেও এই এমসিকিউ কিটা ইম্পৰ্টেন্ট হয় ঠিক আছে তেতিয়াহ'লে বলক আজি ভিডিওটো আৰম্ভ কৰোঁ এতিয়াইছো আজিৰ প্ৰথম প্ৰশ্নটোলৈ এতে সুধিছে according to article 112 of the constitution the union budget is known as অপশন এ দিয়া আছে ইকোনমিক স্টেটমেন্ট নেকি এটো শুদ্ধতৰ নহয় yes annual financial statement বুলি জনা যায় অৰ্থাৎ আমাৰ ভাৰতৰ সংবিধানৰ যি 112 নম্বৰ আৰ্টিকুলত আমাৰ বাজেটৰ কথা উল্লেখ আছে তাত একচুয়ালি বাজেট বুলি উল্লেখ নাই তাত কি বুলি উল্লেখ আছে annual financial statement ঠিক আছে এতিয়াই মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছো নম্বৰ 2 ইয়াতে সুধিছে the union budget of India is prepared by which division অপশন এ দিয়া আছে বাজেট ডিভিজন ডিপাৰ্টমেন্ট অফ ইকোনমিক এফেয়াৰ্স yes অপশন এ টো ইয়াতে শুদ্ধতৰ মই বহুত বেছি ডিসকাস আজি নকৰো যেহেতু ইয়াতে 40টা এমসিকিউ আজি আলোচনা কৰিম এতিয়াই মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে the union budget is presented in অপশন এ দিয়া আছে ৰাজ্যসভা নেকি ৰাজ্যসভা ইয়াতে শুদ্ধতৰ নহয় yes লোকসভা ইয়াতে শুদ্ধতৰ এতিয়াই মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কৈছে নম্বৰ 4 ইয়াতে সুধিছে fiscal deficit is calculated as অপশন এ দিয়া আছে total receipt minus total expenditure নেকি এটো শুদ্ধতৰ নহয় অপশন বি দিয়া আছে total expenditure minus total receipt excluding borrowing yes অপশন বি ইয়াতে শুদ্ধতৰ এতিয়াই মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কৈছে নম্বৰ 5 ইয়াতে সুধিছে the fiscal deficit for financial year 2026-27 is estimated at অপশন এ দিয়া আছে 3.5% of the GDP নেকি এটো শুদ্ধতৰ নহয় yes 4.3% of GDP অৰ্থাৎ আমাৰ GDP আমাৰ যিমান GDP হ'ব ঠিক আছে এই GDP 4.3% হ'ব বুলি আশা কৰা হৈছে ঠিক আছে এতিয়াই মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে borrowing is the budget mainly represent অপশন এ দিয়া আছে ৰেভিনিউ সাৰপ্লাস নেকি সাৰপ্লাস কেতিয়াও নহয় সাৰপ্লাস হলে মানুহে বড় নকৰিব কিয় বড় কৰিব প্ৰাইমাৰী ডেফিসিট নেকি নহয় yes ফিস্কেল ডেফিসিট ইয়াতে শুদ্ধতৰ এতিয়াই মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কৈছে নম্বৰ 7 ইয়াতে সুধিছে capital expenditure for financial year 2026-27 is targeted at ইয়াতে অপশন এ দিয়া আছে 10.2 লাখ কৰোৰ নহয় 11.5 লাখ কৰোৰ নহয় yes ইয়াতে শুদ্ধতৰ সি 12.2 লাখ কৰোৰ এতিয়াই মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কৈছে নম্বৰ 8 ইয়াতে সুধিছে which of the following is the largest source of union government receipt অপশন এ দিয়া আছে ইনকাম ট্যাক্স নেকি এটো ইনকাম ট্যাক্স শুদ্ধতৰ নহয় অপশন বি দিয়া আছে কৰ্পোৰেচন ট্যাক্স নেকি কৰ্পোৰেচন ট্যাক্স নহয় জিএসটি এন্ড আদাৰ ট্যাক্সেস নহয় yes borrowings and liabilities অপশন ডি ইয়াতে শুদ্ধতৰ এতিয়াই মই কোৱেশ্চন নম্বৰ 9 লৈ ইয়াতে সুধিছে the largest component of union government expenditure is অপশন এ দিয়া আছে ডিফেন্স নেকি ডিফেন্স ইয়াতে শুদ্ধতৰ নহয় অপশন বি দিয়া আছে ইন্টাৰেষ্ট পেমেন্ট yes ইন্টাৰেষ্ট পেমেন্ট ইয়াতে শুদ্ধতৰ এতিয়াই মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 10 ইয়াতে সুধিছে the theme of budget 2026-27 is anchored around অপশন এ দিয়া আছে ডিজিটেল ইন্ডিয়া ভিজন নেকি এটো শুদ্ধতৰ নহয় আত্মনিৰ্ভৰ ভাৰত নহয় বিকশিত ভাৰত উইথ ইনক্লুজন yes অপশন সি ইয়াতে শুদ্ধতৰ এতিয়াই মই কোৱেশ্চন নম্বৰ 11 লৈ ইয়াতে সুধিছে ইন্ডিয়া টাৰ্গেটেড সাস্টেইন গ্ৰোথ ৰেট মেনশন ইন দা বাজেট ইজ এপ্ৰক্সিমেটলি অপশন এ দিয়া আছে 5% নেকি নহয় 6% নহয় yes 7% ইয়াতে শুদ্ধতৰ এতিয়াই মই কোৱেশ্চন নম্বৰ 12 লৈ ইয়াতে সুধিছে দা বাজেট 2026-27 স্পীচ বিগান উইথ ফোকাস অন হাউ মেনি কৰ্তব্য অপশন এ দিয়া আছে 1 নহয় 2 নহয় yes 3 ইয়াতে শুদ্ধতৰ এতিয়াই মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 13 ইয়াতে সুধিছে দা 16th ফাইনেন্স কমিশন ইজ চেয়াৰ্ড বাই অপশন এ দিয়া আছে ৰঘুৰাম ৰাজন নেকি এটো শুদ্ধতৰ নহয় yes অৰবিন্দ পানাগাৰিয়া ইয়াতে শুদ্ধতৰ অপশন বি শুদ্ধতৰ এতিয়াই মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 14 ইয়াতে সুধিছে the tenure of the 16th finance commission begins from গতে 16th ফাইনেন্স কমিশন কেতিয়াৰ পৰা আৰম্ভ হ'ব 1st এপ্ৰিল 2025 নেকি এটো একদমই নহয়
য়েছ 1 এপ্ৰিল 2026 ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে কৰ্তব্য 1 মেইনলি ফ'কাছেছ অন যেটো আমাৰ ইউনিয়ন বাজেট 2026-27ত তিনটাকৈ কৰ্তব্যৰ কথা উল্লেখ আছে তাতে কৰ্তব্য 1ত মেইনলি কিহৰ ওপৰত ফ'কাছ কৰা হয় অপশ্যন এ দিয়া আছে ইনক্লুসিভ গ্ৰোথ নেকি এটো শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে ইকোনমিক গ্ৰোথ এসিলাৰেশন য়েস অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 16 ইয়াতে সুধিছে হুইচ অফ দ্য ফলোইং ইজ নট এ ফ'কাছ এৰিয়া অফ কৰ্তব্য 1 গতিকে তলৰ কোনটো কৰ্তব্য 1ৰ এটা ফ'কাছ এৰিয়া নহয় অপশ্যন এ দি আছে ইনফ্ৰাষ্ট্ৰাকচাৰ পুশ নেকি এটোতো কৰা হৈছিল এটো গতিকে শুদ্ধ উত্তৰ নহয় এনাৰ্জি সিকিউৰিটি এটো শুদ্ধ উত্তৰ নহয় যেহেতু এনাৰ্জিৰ ওপৰত তাতে গুৰুত্ব দিয়া হৈছিল মেনুফেকচাৰিং স্কেলিং ইয়াৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল গতিকে এটো নহয় য়েস পেনশন ৰিফৰ্মছ ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে চেম্পিয়ন এমএছএমই ইনিচিয়েটিভ ইজ এছ'চিয়েটেড উইথ গতিকে চেম্পিয়ন এমএছএমই যেটো ইনিচিয়েটিভ হেতু কাৰ লগত জড়িত হৈ আছে অপশ্যন এ দি আছে কৰ্তব্য 1 নেকি য়েস কৰ্তব্য 1 ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে কৰ্তব্য 2 প্ৰাইমেৰিলি ফ'কাছেছ অন গতিকে ইয়াতে কৰ্তব্য 2 এ প্ৰাইমেৰিলি কিহৰ ওপৰত ফ'কাছ কৰিছিল অপশ্যন এ দি আছে ডিফেন্স এণ্ড সিকিউৰিটি নেকি এটো শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে হিউমেন কেপিটেল এণ্ড স্কিলছ য়েস হিউমেন কেপিটেল আৰু স্কিলৰ ওপৰত গুৰুত্ব দিয়ে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য বাজেট প্ৰপ'জেছ ক্ৰিয়েশ্যন অফ হাউ মেনি এলাইড হেল্থ প্ৰফেশ্যনেলছ অপশ্যন এ দি আছে 50,000 নেকি 50,000 নহয় 75,000 নহয় য়েস 1 লাখ ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে কৰ্তব্য 3 এমফাসাইজেছ গতিকে কৰ্তব্য 3 এ কি এমফাসাইজ কৰে অপশ্যন এ দি আছে ইণ্ডাষ্ট্ৰিয়েল এক্সপৰ্ট নেকি এটো ইয়াতে শুদ্ধ উত্তৰ নহয় য়েস ইনক্লুসিভ গ্ৰোথ ইয়াতে শুদ্ধ উত্তৰ সবকা সাথ সবকা বিকাশ এইখিনিতে মই এটা কথা জনাই থওঁ আপুনি যদি 2026 বৰ্ষত বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ই-বুকখন বাই কৰিব পাৰে এইখন বাই কৰিবলৈ হ'লে আপুনি এই ফোন নাম্বাৰটোত 59 रुपीस জিপে কৰি এই একেটা নাম্বাৰতে আপুনি তাৰ স্ক্ৰিনশ্বটটো হোৱাটছএপত পঠাই দিব আৰু তাৰ 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই-বুকখন লাভ কৰিব এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 21 ইয়াতে সুধিছে ভাৰত বিস্তাৰ মেনশ্যন ইন দ্য বাজেট ৰিলেটেড টু গতিকে আমাৰ বাজেটত যি ভাৰত বিস্তাৰ কথা উল্লেখ কৰিছিল সেই ভাৰত বিস্তাৰ কিহৰ লগত জড়িত হৈ আছে অপশ্যন এ দিয়া আছে স্পেচ টেকনলজি নেকি নহয় এআই বেছ এগ্ৰিকালচাৰেল এডভাইজৰী য়েস অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য নিউ ইনকম টেক্স এক্ট 2025 উইল কম ইনটু ইফেক্ট ফ্ৰম অপশ্যন এ দি আছে এপ্ৰিল 2025 নেকি এটো ইয়াতে শুদ্ধ উত্তৰ নহয় জানুৱাৰী 2026 নেকি এটো ইয়াতে শুদ্ধ উত্তৰ নহয় য়েস এপ্ৰিল 2026 ইয়াতে এটো শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য সেফ হাৰ্বাৰ মাৰ্জিন ফৰ আইটি সাৰ্ভিসেছ ইজ ফিক্সড এট অপশ্যন এ টো নহয় বি টো নহয় য়েস সি টো 15.5% ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 24 ইয়াতে সুধিছে হোৱাট পেনাল্টি ইজ প্ৰপ'জ ফৰ মিছ ৰিপৰ্টিং ইনকমছ অপশ্যন এ দিয়া আছে 25% নেকি এটো নহয় 50% নহয় 75% নহয় য়েস 100% পেনাল্টি লগাব এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 25 ইয়াতে সুধিছে ইনকম টেক্স পলিচি ইন বাজেট 2026-27 ইনক্লুডছ অপশ্যন এ দিয়া আছে মেজৰ জিএসটি হাইক নেকি এটো শুদ্ধ উত্তৰ নহয় য়েস নো মেজৰ ৰেট চেঞ্জেছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 26 ইয়াতে সুধিছে এফআৰবিএম এক্ট was enacted in 1991 নেকি নহয় 2000 নহয় য়েস 2003 ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে the FRBM target for fiscal deficit is অপশ্যন এ দি আছে 2% of GDP FRBM মতে fiscal deficit 2% of GDP হ'ব লাগে নেকি এটো শুদ্ধ উত্তৰ নহয় য়েস 3% of GDP হ'ব লাগে দেই এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 28 ইয়াতে সুধিছে চেন্ট্ৰেল গভৰ্ণমেণ্ট ডেপ্ট ফৰ 2026-27 ইজ এষ্টিমেটেড এট 45% অফ জিডিপি নেকি নহয় 50% নহয় য়েস 55.6% অফ জিডিপি ভাবকচোন কিমান বেছি ডেপ্ট এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 29 ইয়াতে সুধিছে ইফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ ইনক্লুডছ
অপশ্যন এ দি আছে অনলি কেপিটেল এক্সপেণ্ডিচাৰ নেকি এইটো শুদ্ধতৰ নহয় অপশ্যন বি দি আছে কেপিটেল এক্সপেণ্ডিচাৰ প্লাছ গ্ৰাণ্টছ ফৰ কেপিটেল এছেট ক্ৰিয়েশ্যন য়েছ অপশ্যন বি ইয়াতে শুদ্ধতৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 30 ইয়াতে সুধিছে দ্য বাজেট 2026-27 ৱাজ ডেলিভাৰ্ড ফ্ৰম অপশ্যন এ দি আছে নৰ্থ ব্লক নেকি নহয় পাৰ্লিয়ামেণ্ট হাউচ নহয় য়েছ কৰ্তব্য ভ্ৰমণ ইয়াতে শুদ্ধতৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 31 ইয়াতে সুধিছে আফটাৰ দ্য জেনেৰেল ডিছকাশ্যন অফ দ্য বাজেট ডিমাণ্ডছ ফৰ গ্ৰাণ্টছ আৰ এক্সামাইন্ড বাই অপশ্যন এ দি আছে ফাইনেন্স কমিশ্যন নেকি নহয় পাব্লিক একাউণ্টছ কমিটি নহয় য়েছ ডিপাৰ্টমেণ্টেলি ৰিলেটেড ষ্টেণ্ডিং কমিটি ইয়াতে শুদ্ধতৰ ঠিক আছে এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 32 ইয়াতে সুধিছে দ্য এপ্ৰপ্ৰিয়েশ্যন বিল মেইনলি অথৰাইজেছ অপশ্যন এ দি আছে কালেকশ্যন অফ টেক্সেছ নেকি এইটো নহয় উইথড্ৰয়েল অফ মনি ফ্ৰম কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া য়েছ অপশ্যন বি ইয়াতে শুদ্ধতৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 33 ইয়াতে সুধিছে দ্য ফাইনেন্স বিল ইজ প্ৰাইমেৰিলি ৰিলেটেড টু অপশ্যন এ দি আছে এক্সপেণ্ডিচাৰ এপ্ৰুভেল নেকি নহয় অপশ্যন বি দি আছে টেক্স প্ৰপ'জেলছ এণ্ড চেঞ্জেছ ইন টেক্স ৰেটছ য়েছ অপশ্যন বি ইয়াতে শুদ্ধতৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 34 ইয়াতে সুধিছে প্ৰাইমেৰী ডেফিচিট ইজ ডিফাইন্ড এজ গতিকে প্ৰাইমেৰী ডেফিচিট কেনেকৈ ডিফাইন কৰা হয় অপশ্যন এ দি আছে ফিস্কেল ডেফিচিট প্লাছ ইণ্টাৰেষ্ট পে'মেণ্ট নেকি এইটো ইয়াতে শুদ্ধতৰ নহয় য়েছ ফিস্কেল ডেফিচিট মাইনাছ ইণ্টাৰেষ্ট পে'মেণ্ট যদি কৰা হয় তেতিয়া তাকে কি বুলি কোৱা হয় প্ৰাইমেৰী ডেফিচিট বুলি কোৱা হয় এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 35 ইয়াতে সুধিছে দ্য বাজেট চাইজ ফৰ 2026-27 ইজ এপ্ৰক্সিমেটলি গতিকে 2026-27 বৰ্ষৰ যিখন বাজেট সেই বাজেটৰ চাইজটো কিমান হয় অপশ্যন এ দি আছে 45 লাখ কৰোৰ নেকি এইটো নহয় অপশ্যন বি দি আছে 50 লাখ কৰোৰ নেকি এইটো নহয় য়েছ 53.47 লাখ কৰোৰ ইয়াতে শুদ্ধতৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 36 ইয়াতে সুধিছে হুইচ অফ দ্য ফলোইং চেক্টৰছ ৰিচিভছ দ্য হাইয়েষ্ট এলোকেশ্যন এমং দ্য মেজৰ আইটেমছ অপশ্যন এ দি আছে ট্ৰেন্সপৰ্ট নেকি য়েছ ট্ৰেন্সপৰ্ট ইয়াতে শুদ্ধতৰ আনকালে ডিফেন্স থাকে দেই এবাৰ কিন্তু ট্ৰেন্সপৰ্ট অকণমান আগবাঢ়িলে আৰু ট্ৰেন্সপৰ্টৰ পিছত এনেকৈ চিৰিয়েলি এনেকৈ ইয়াত যিখিনি MCQখিনি দিয়া আছে সেনেকেই আছে ফাৰ্ষ্ট আছে ট্ৰেন্সপৰ্ট তাৰপিছত ডিফেন্স তাৰপিছত ৰুৰেল ডেভেলপমেণ্ট তাৰপৰা 4 নম্বৰত আহিছে হোম এফেয়াৰ্ছ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 37 ইয়াতে সুধিছে দ্য নিউ ইনকম টেক্স এক্ট 2025 এইমছ টু অপশ্যন এ দিয়া আছে ইনক্ৰিজ টেক্স বাৰ্ডেন নেকি এইটো শুদ্ধতৰ নহয় simplified tax law and reduce disputes yes option b ইয়াতে শুদ্ধতৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 38 ইয়াতে সুধিছে গাৰ্লছ হোষ্টেল ইন এভৰি ডিষ্ট্ৰিক্ট ইজ পাৰ্ট অফ গতিকে গাৰ্লছ হোষ্টেলৰ কথা যি মেনশ্যন হৈ আছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে সেইটো কোনটো পাৰ্টত উল্লেখ আছে অপশ্যন এ দি আছে কৰ্তব্য 1 নেকি কৰ্তব্য 1 ইয়াতে শুদ্ধতৰ নহয় য়েছ কৰ্তব্য 2 ইয়াতে শুদ্ধতৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 39 ইয়াতে সুধিছে GST simplification and customs rationalization fall under অপশ্যন এ দি আছে ডাইৰেক্ট টেক্স ৰিফৰ্মছ নেকি এইটো শুদ্ধতৰ নহয় অপশ্যন বি দি আছে ইনডাইৰেক্ট টেক্স প্ৰপ'জেলছ য়েছ অপশ্যন বি ইয়াতে শুদ্ধতৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 40 ইয়াতে সুধিছে ইফ FRBM টাৰ্গেটছ আৰ নট এচিভ দ্য ফাইনেন্স মিনিষ্টাৰ মাষ্ট আমাৰ FRBM যি এটা টাৰ্গেট আমাক বান্ধি দিয়ে গতিকে সেই টাৰ্গেটটো যদি ফুলফিল কৰিব নোৱাৰে তেতিয়াহ'লে ফাইনেন্স মিনিষ্টাৰে কি কৰিবলগীয়া হয় অপশ্যন এ দি আছে ৰিজাইন কৰিব লাগে নেকি ইমিডিয়েটলি এইটো শুদ্ধতৰ নহয় ইনক্ৰিজ বৰোয়িং অট'মেটিকেলি এইটো শুদ্ধতৰ নহয় প্ৰেজেণ্ট এ ষ্টেটমেণ্ট বিফৰ পাৰ্লিয়ামেণ্ট এক্সপ্লেইনিং ডেভিয়েশ্যন য়েছ অপশ্যন চি ইয়াতে শুদ্ধতৰ ঠিক আছে গতিকে আজিলৈ ইমানেই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ আপোনালোকে মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ